চলাই আহিছোঁ। যদিও ঘাট প্ৰতিঘাতৰ মাজেৰে কৰোণাৰ সময়ত দুবাৰ আমি কৰিব নোৱাৰিলোঁ বা যোৱা বছৰো আমি অলপমান অসুবিধা হ'লোঁ আমাৰ যিটো যুদ্ধ হৈছিল যুদ্ধৰ কাৰণে। কিন্তু আমি এই বছৰ আমি এটা মন মেলিছোঁ সকলোৱে এই বিহুটো ধুনীয়াকৈ উদযাপন কৰিম বুলি। আৰু এই চেগতে মই সমূহ কৰ্মকৰ্তালৈ শুভেচ্ছা যাচিছোঁ, আদৰণি জনাইছোঁ যে সকলোৱে মিলিজুলি এই বিহুখন আমি সুকলমে পাৰ কৰি নিওঁ। আমাৰ সদৌ বংশৰ ভিত্তিত এইটো এটা বিশেষ অনুষ্ঠান। আমাৰ সদৌ বংশৰ ভিত্তিত এনেকুৱা বিহু নাই। মঞ্চ বিহু আছে কিন্তু মুকলি বিহু নাই। আমাৰ গৌৰৱ, সকলোৱে গৌৰৱ কৰে। আৰু আমাৰ বিশেষকৈ নিজ বংশৰ বা লেঙেৰা চক বুলি কয়, এইটো চকৰ এটা বিশেষ নাম আছে যে তাত এটা বিশেষভাৱে এটা অনুষ্ঠান হয়। আৰু এই অনুষ্ঠানত যিখিনি আমাৰ কাৰ্যকৰ্তা লাগিছে তেওঁলোকলৈ মই ধন্যবাদ জনাই মোৰ চমু ভাষণৰ মই সামৰণি মাৰিছোঁ। এইবাৰ মিলিজুলি মুকলি বিহু সন্মিলনৰ এই অনুষ্ঠান উপস্থিত থকা